এই গণেশগুৰি এই কৃষ্ণনগৰ আপোনালোকৰ যদি এই ৰিক্সাখনত উঠিবলৈ মন নাই আছে তেতিয়াহ'লে গণেশগুৰি ব্ৰিজৰ তললৈ আহিব। ব্ৰিজৰ তলৰ পৰা আপোনালোকে কৃষ্ণনগৰলৈকে এই সুন্দৰকৈ সজাই তোলা দাদাজনে সজাই তোলা ৰিক্সাখনত আপোনালোকে উঠি এপাক ঘূৰিব পাৰিব। তেখেতৰ মনোভাৱটো হ'ল তেখেতে ৰিক্সা চলোৱাৰ মাজতে যাতে প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰদূষণ মুক্ত হয় তাৰ কাৰণে হেনো তেখেতে এইখিনি বনাই ৰাখিছে। চাওকচোন কি সুন্দৰকৈ গছ পুলি লগাই ফুল পুলি লগাই চাৰিওফালে ৰিক্সাখন যেন আপোনাৰ দেখিলে এনেকুৱা লাগিব যেন কোনোবা নাৰ্চাৰীয়ে ফুল বিকিবলৈহে আহিছে। ময়ো হঠাৎ তেনেকেই ভাবিছিলোঁ, কিন্তু নহয়, আচলতে তেখেতে ভাড়াই মাৰে। এইখনত সুন্দৰভাৱে ভাড়া মাৰে। গণেশগুৰি ব্ৰিজৰ তলৰ পৰা কৃষ্ণনগৰ জাপৰিপুৰ বজাৰলৈকে তেখেতে ভাড়া মাৰে। মই সদায় ঘূৰি থাকোঁ কিন্তু দেখা পোৱা নাই, আজিহে হঠাৎ দেখিলোঁ। এইজন দাদাই তেখেতে বনাইছে। তেখেতৰ মানে মুখৰ হাঁহিটো দেখি এনে সুন্দৰ লাগিলে। তেখেতে ক'লে চলাই পেলাই এপাক দেখুৱাই দিয়ক ৰিক্সাখন। চাওকচোন সম্পূৰ্ণভাৱে কি ধুনীয়াকৈ কাপ চাপ লগাই টাব বনাই গছ গছনি লগাই এয়া চাওক। তেখেতে এপাক মোক চলাইও দেখুৱালে, বৰ সুন্দৰ লাগিল। আপোনালোকৰ আহিব এই ৰিক্সাখনত উঠিব, দাদাজনক উৎসাহ উদ্দীপনা দিব। ধন্যবাদ।